জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। ভিডিঅ'টো অলপো স্কিপ নকৰিব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আপোনালোকে যিবিলাকে কমেণ্ট কৰে মই সকলোৱে কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আৰু এইকেইদিন আপোনালোকৰ কমেণ্টবোৰ পঢ়ি মই আপোনালোকৰ ৰানিঙৰ ৰিলেটেড দুটাই প্ৰব্লেম দেখা পাইছোঁ। কি হৈছে আপোনালোকে কিছুমানে ৰানিং কমপ্লিট কৰিব পাৰে কিন্তু টাইম কভাৰ কৰিব নোৱাৰে, আৰু কিছুমানৰ প্ৰব্লেম হৈছে আপোনালোকে ৰানিঙেই কমপ্লিট কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকৰ যদি 16 পাক দৌৰিব লাগে, কিছুমানে 16 পাক দৌৰিব পাৰে, ঠিকে আছে, কিন্তু টাইম আপোনালোকৰ বেছি লাগি যায়। আৰু কিছুমানৰ দেখা গৈছে আপোনালোকে 16 পাক ৰানিং কৰিব লাগে, 10 পাক বা 12 পাক মাৰি আপোনালোকে ৰখি দিবলগীয়া হয়, আপোনালোকে ৰানিং কমপ্লিট কৰিব নোৱাৰে। কিয় কাৰণে হৈছে এইকেইটা প্ৰব্লেম, আৰু একেবাৰে ইজি হয় এইকেইটা চলিউশ্যন, একেবাৰে ইজি হয়। আপোনালোকক মই বুজাই দিছোঁ আজি ভিডিঅ'টোত, আপোনালোকক একদম চিম্পুল ভাষাত বুজাই দিম ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ঠিক আছে। আপোনালোকে যদি ৰানিং কমপ্লিট কৰিব পৰা নাই, যদি আপোনালোকে 16 পাক দৌৰিব লাগে, 16 পাক যদি আপোনালোকে দৌৰিব পৰা নাই, তেনেহ'লে আপোনাৰ কি প্ৰয়োজন হৈ আছে? আপোনাৰ বডিটোত প্ৰয়োজন হৈ আছে ষ্টেমিনাৰৰ, ঠিক আছে, ষ্টেমিনাৰৰ প্ৰয়োজন হৈ আছে। আৰু যদি আপোনালোকে 16 পাক দৌৰিব লাগে, সেই 16 পাক দৌৰিব পাৰিছে, কমপ্লিট কৰিব পাৰিছে, টাইম বেছি লাগি গৈছে, তেনেহ'লে আপোনাৰ কি প্ৰয়োজন হৈ আছে? আপোনাৰ স্পীডৰ প্ৰয়োজন হৈ আছে। ষ্টেমিনাৰ আৰু স্পীড এই দুইটা বস্তুৱে আপোনাৰ প্ৰয়োজন হৈ আছে। আপোনাৰ ষ্টেমিনাৰ আৰু স্পীড আহিলে আপোনালোকে ৰানিং ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব আৰু ভাল টাইমত মাৰিব পাৰিব, ঠিক আছে। আপোনালোকক যোনবোৰ চিডিউল দিয়া হয় তাত স্পীডৰ ৱৰ্কআউট থাকে আৰু ষ্টেমিনাৰৰ ৱৰ্কআউট থাকে, কিন্তু আপোনালোকে নাজানে কোনবিলাক ষ্টেমিনাৰৰ কাৰণে হয়, কোনবিলাক স্পীডৰ কাৰণে হয়, ঠিক আছে। আজিৰ ভিডিঅ'টোত মই ভালদৰে আপোনালোকক বুজাই দিছোঁ। যদি আপোনালোকৰ ৰানিং কমপ্লিট হোৱা নাই, যদি আপোনালোকে 16 পাক বা যদি 10 পাক বা 16 পাক দৌৰিব লাগে, যদি আপোনালোকে সিমান দৌৰিব পৰা নাই, তেনেহ'লে আপোনালোকৰ প্ৰয়োজন হ'ব ষ্টেমিনাৰ। ষ্টেমিনাৰৰ কাৰণে কি কৰিব আপুনি? প্ৰথম কথা হ'ল ষ্টেমিনাৰ কাৰণে আপোনালোকে লং ৰানিং কৰিব লাগিব। যদি আপোনালোকে লং ৰানিং কৰে, সপ্তাহটোত এদিন বা দুদিন যদি আপোনালোকে লং ৰানিং কৰে, তেনেহ'লে ষ্টেমিনাৰ আপোনাৰ আহিব শৰীৰত, ঠিক আছে। ষ্টেমিনাৰ যেতিয়া আহিব আপোনালোকে তেতিয়া ৰানিং কমপ্লিট কৰিব পাৰিব আৰামত, আপোনাৰ ভাগৰ নালাগে। আপোনাৰ যিটো ফুপনি ধৰে দৌৰোতে, সেই ফুপনিটো কমিব, আপোনাৰ ভাগৰ কমিব, ঠিক আছে। তেতিয়া আপুনি কমপ্লিট কৰিব পাৰিব ৰানিং। আৰু ছেকেণ্ড কথা হ'ল স্পীড আনিবলৈ আপোনালোকে কি কৰিব লাগিব? স্পীডৰ ৱৰ্কআউটখিনি কৰিব লাগিব, ঠিক আছে। স্পীডৰ ৱৰ্কআউট কি আছে? প্ৰথম আহিলে আপোনালোকৰ ৰেপিটেশ্যন, ঠিক আছে, ৰেপিটেশ্যন আপোনালোকে কৰিবই লাগিব। তাৰ পাছত আহিলে আপোনালোকৰ শ্ল' ফাষ্ট, এই দুটা হ'ল স্পীডৰ ৱৰ্কআউট। এই দুটা যদি কৰে আপোনাৰ তেতিয়া শৰীৰত স্পীড আহিব, ঠিক আছে, আপোনাৰ শৰীৰত স্পীড আহিব। এই দুটা যদি আপোনালোকে প্ৰেক্টিছ কৰে, আপোনালোকে যদি চিডিউল ফ'ল' কৰি আছে, ঠিকে আছে। যদি চিডিউল ফ'ল' কৰা নাই, তেনেহ'লে সপ্তাহত এদিন আপোনালোকে শ্ল' ফাষ্ট মাৰক, এদিন আপোনালোকে ৰেপিটেশ্যন মাৰক, আৰু দুদিন আপোনালোকে লং ৰানিং কৰক, ঠিক আছে। তেতিয়া চাব আপোনালোকৰ ৰানিং যদি কমপ্লিট হোৱা নাই, ৰানিং কমপ্লিট হৈ যাব। যদি আপোনালোকে টাইম কভাৰ কৰিব পৰা নাই, তেনেহ'লে এটা ধুনীয়া টাইমত আপোনালোকে সোমাব পাৰিব। যদি আপোনালোকৰ ষ্টেমিনাৰ অভাৱ হৈ আছে, মই ক'লোৱেই ষ্টেমিনাৰ কাৰণে কি কৰিব লাগিব? আপোনালোকে লং ৰানিং কৰিব লাগিব, ঠিক আছে। সপ্তাহটোত দুদিন আপোনালোকে লং ৰানিং কৰক, যদি আপোনালোকে একেবাৰে ৰানিং কমপ্লিটেই কৰিব পৰা নাই, ঠিক আছে। আপোনালোকে লং ৰানিং কেনেদৰে কৰিব কৈ দিছোঁ। আপোনালোকে 45 বা 40 মিনিট আপোনালোকে লং ৰানিং কৰক। আপোনালোকে একেটা ষ্টেপতে যাবলৈ চেষ্টা কৰিব। মই ভিডিঅ'বিলাকত কৈয়ে থাকোঁ আপোনালোকে ফাৰ্ষ্টতে যেনেদৰে ষ্টাৰ্ট কৰিব, আপোনালোকে তেনেদৰে শেষলৈকে যাবলৈ চেষ্টা কৰিব। স্পীড যাব নালাগে, আপোনালোকে বেছি শ্ল' যাব নালাগে, এটা নৰ্মেল পিকআপত যাব, যাতে শেষলৈকে আপুনি তেনেদৰেই ৰানিং কৰিব পাৰে, ঠিক আছে। এতিয়া ছেকেণ্ড কথা হ'ল আপোনালোকৰ স্পীডৰ ৱৰ্কআউটখিনি কেনেদৰে কৰিব, ঠিক আছে। স্পীডৰ প্ৰথম কথা হ'ল আপোনালোকে ৰেপিটেশ্যন মাৰিব। ৰেপিটেশ্যন আপোনালোকে কেনেদৰে মাৰিব লাগিব মই ভিডিঅ'বিলাকত কৈয়ে থাকোঁ। আপোনালোকে ৰেপিটেশ্যন মাৰক, 1000 4টা ৰেপিটেশ্যন মাৰক। আপোনালোকে টাইম লগাই লওক। যদি আপোনালোকে টাইম লগাই লয়, তেতিয়া আপোনালোকৰ প্ৰেক্টিছ ভাল হয়। আপোনালোকে 1000 মিটাৰ 4টা মাৰিব, আপোনালোকে ধুনীয়াকৈ টাইম লগাই ল'ব। একেটা টাইমতে কমপ্লিট কৰিবলৈ চাব। প্ৰথমতো আপুনি যদি 4 বা 4.5 মিনিটত মাৰে, পিছৰকেইটা যদি 5 মিনিট 6 মিনিট 7 মিনিট লাগি যায়, তেনেদৰে নহ'ব প্ৰেক্টিছ কৰিলে। আপোনালোকে যদি ফাৰ্ষ্টতো 5 মিনিটত কমপ্লিট কৰে, তেনেহ'লে বাকী তিনিটাও 5 মিনিটৰ ওচৰত কমপ্লিট কৰিবলৈ চাব, ঠিক আছে। আৰু এতিয়া হ'ল শ্ল' ফাষ্ট। শ্ল' ফাষ্টটো আপোনালোকে কেনেদৰে মাৰিব? প্ৰথম দুপাক আপুনি ফাৰ্ষ্ট যাব, এপাক শ্ল' যাব, বা 2 মিনিট আপুনি ফাৰ্ষ্ট যাব, 1 মিনিট শ্ল' যাব, ঠিক আছে। ফাৰ্ষ্টটো আপোনালোকে 100 মিটাৰৰ দৰে আপোনালোকে স্পীড যাব নালাগে, অলপমান স্পীডত গ'লেই হ'ল, যাতে আপুনি 20 বা 25 মিনিট আপুনি ৰানিং কৰি থাকিব পাৰে, ঠিক আছে। তেনেদৰে আপুনি 20 মিনিট বা 25 মিনিট আপুনি ফিল্ডত থাকিব পাৰে, তেনেদৰে প্ৰেক্টিছ কৰিব পাৰে। তেনেকুৱা স্পীডত যাবলৈ চেষ্টা কৰিব। আপোনালোকে যদি চিডিউল ফ'ল' কৰি আছে, তেনেহ'লে চিডিউলত এই 3টা বস্তু আপোনালোকে এড কৰক। যদি চিডিউল ফ'ল' কৰা নাই, তেনেহ'লে আপোনালোকে এই 3টা বস্তু আপোনালোকে সপ্তাহটোত 3 দিন প্ৰেক্টিছ কৰক বা 4 দিন প্ৰেক্টিছ কৰক। তেনেহ'লে চাওক, আপোনালোকে যদি ৰানিং কমপ্লিট কৰিব পৰা নাই, তেনেহ'লে ৰানিং কমপ্লিট হ'ব। আৰু যদি আপোনালোকে টাইম কভাৰ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে এটা ধুনীয়া টাইমত
সোমাব পাৰিব ঠিক আছে আৰু যিসকলে ধুনীয়া টাইমত সোমাই আছে বা ধুনীয়াকৈ ৰানিং কমপ্লিট কৰি আছে তেওঁলোকে যদি বিচাৰে আৰু কম টাইমত মাৰিব বিচাৰিছোঁ তেনেহ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ স্পীডৰ প্ৰয়োজন হৈ আছে গতিকে স্পীডৰ যিখিনি ৱৰ্কআউট আছে সেইখিনি অলপমান বঢ়াই দিব লাগিব আপোনালোকে যদি স্পীডৰ ৱৰ্কআউটকেইটা বঢ়াই দিয়ে তেনেহ'লে আপোনালোকৰ স্পীডটো আৰু অলপ বাঢ়িব আৰু টাইম কম লাগিব আপোনালোকে ভিডিঅ'টোত বুজি পালেই আপোনালোকৰ দুটা বস্তুৰ প্ৰয়োজন হৈ আছে এটা হ'ল ষ্টেমিনাৰ আৰু এটা হ'ল স্পীডৰ ষ্টেমিনাৰৰ কাৰণে কি কৰিব লাগিব আপোনালোকে লং ৰানিং কৰিব লাগিব আৰু স্পীডৰ কাৰণে কি কৰিব লাগিব আপোনালোকে স্ল' ফাষ্ট আৰু ৰেপিটেশ্যন কৰিব লাগিব ঠিক আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে আৰু যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিব মই ভালদৰে আপোনালোকক কমেণ্টত বুজাই দিম আৰু যদি আপোনালোকৰ আছাম পুলিচ ৰিলেটেড বা কামাণ্ডো ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে নজনা কথা তেনেহ'লে মোক কমেণ্ট কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ